हेलो छात्र छात्री आज आमी এই ভিডিওটির যোগেদি ক্লাস 6 ম্যাথছৰ চ্যাপ্টার নাম্বার 13 অনুশীলনীৰ তিনিটা প্ৰশ্ন আমি সমাধান কৰিম 3 4 আৰু 5 সো বন্ধুসকল ভিডিওটো শেষলৈকে চাই থাকিবা আহা বন্ধুসকল আমি প্ৰশ্নকেইটা সলভ কৰোঁ প্ৰথমতে 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে শুদ্ধ অশুদ্ধ উল্লেখ কৰা এইকেইটা প্ৰশ্ন দিয়া আছে কোনটো শুদ্ধ অশুদ্ধ হেতু উল্লেখ কৰিবলৈ কৈছে So, a number কি দিয়া আছে 12:18 proportion to 28:12 এটা আমাক দিয়া আছে এটা আমি কৰি চাম প্ৰথমতে 12 আৰু 18 আমি অনুপাতটো লৈ লম সো 12:18 আমি এটোক আমি ভগ্নাংশ হিচাপত লিখিম 12/18 তাৰ পিছত আমি কটাকটি কৰিম সো 12 যদি আমি 2 रे काटो केबार যাব 6 बार যাব 18 যদি 2 रे काटो केबार যাব 9 बार যাব আকৌ 6 যদি আমি 3 रे काटो 2 बार যাব আৰু 9 ক যদি আমি 3 रे काटो केबार যাব 3 बार যাব ফাইনালি আমাৰ ভগ্নাংশটো আহিল কি 2/3 সো দিস ইকুয়াল টু 2:3 এটো আমাৰ অনুপাত আহিল এতিয়া আমি 28 অনুপাত 12 টো উলিয়াইছাম ইয়াক আমি ভগ্নাংশ ৰূপে লিখিছো তাৰ পিছত আমি 28 ক আমি 2 रे কাটিছো 14 বাৰ যাব 12 ক আমি 2 रे কাটিছো 6 বাৰ যাব আকৌ আমি 14 ক এৰে কাটিছো 2 रे কাটিছো 2 रे কাটিলে কিমান বাৰ যাব 7 বাৰ যাব আৰু 6 ক যদি 2 रे কাটো 3 বাৰ যাব সো ভগ্নাংশটো হল 7/3 দিস ইকুয়াল টু 7/3 সো ইয়াত পালো 2/3 ইয়াত পালো 7/3 দুটা তো সেম হোৱা নাই सेम নহলে এটো সমানুপাতত নপৰে সো এই উক্তিখাৰ আমাৰ ভুল দিয়া আছে সো উক্তিখাৰ কি হ'ব অশুদ্ধ হ'ব তে বি নম্বৰটো চোৱা বি নম্বৰ দিয়া আছে 16:24 proportion to 20:30 সো এটো আমি কৰি চাম 16:24 টো কৰি চাম ইয়াক আমি ভগ্নাংশত লিখিম 16/24 16 ক আমি 2 ৰে হৰণ কৰিম 8 বাৰ যাব 24 ক 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব 12 বাৰ যাব 8 ক আমি আকৌ 2 ৰে হৰণ কৰিম 4 বাৰ যাব 12 ক যদি আমি 2 ৰে হৰণ কৰো কেইবাৰ যাব 6 বাৰ যাব 4 ক আকৌ 2 ৰে হৰণ কৰিম 2 বাৰ যাব 6 ক যদি 2 ৰে হৰণ কৰো 3 বাৰ যাব ফাইনালি আমাৰ ভগ্নাংশটো আহিল 2/3 সো 2:3 এটো আমাৰ অনুপাত বাহিৰ হল আকৌ আমি 20:30 টো উলিয়াইলাম 20:30 ভগ্নাংশত লিখি লৈছো 20/30 সো ইয়াৰ 10 ৰে ভাগ দিব পাৰো 10 ৰে 20 ক ভাগ দিলে 2 বাৰ যাব আৰু 30 ক 10 ৰে ভাগ দিলে 3 বাৰ যাব সো ভগ্নাংশটো হল 2/3 অনুপাতটো হ'ব 2:3 সো ইয়াতো 2:3 হল ইয়াতো 2:3 হল সো দুটা সেম হৈছে therefore 16:24 equal to 20:30 so আমি জানো যে যদি দুটা অনুপাত সমান হয় তেনেহলে এটো সমানুপাতত থাকে so 16:24 proportion to 20:30 এটো আমাক শুদ্ধ উত্তৰ দিয়া আছে so এটো কি হ'ব শুদ্ধ হ'ব এতিয়া সি নম্বৰটো চোৱা কি দিয়া আছে 8:7 সমানুপাত এটো হল সমানুপাত চিন সমানুপাত 16:14 সো এটো আগত কৰিলাম 8:7 টো উলিয়াইলাম প্ৰথমতে আমি ভগ্নাংশত লিখিলাম 8/7 ইয়াক আমি আৰু কাটাকাটি কৰিব নোৱাৰো সো তেনেকৈ থাকি যাব 8:7 এতিয়া আমি 16:14 টো উলিয়াইলাম সো ভগ্নাংশত লিখিছো 16/14 সো 16 ক আমি 2 ৰে ভাগ দিম কিমান বাৰ যাব 8 বাৰ যাব 14 কো আমি 2 ৰে ভাগ দিম কিমান বাৰ যাব 7 বাৰ যাব সো ভগ্নাংশটো হল 8/7 অনুপাতটো হ'ব 8:7 সো ইয়াত 8:7 বাৰ আছে 7 বাৰ আছে আৰু ইয়াতো 8:7 বাহিৰ হৈছে সো 8:7 ইকুয়াল টু 16:14 এটো আমাৰ ইকুয়াল হৈছে সো উক্তিখাৰ শুদ্ধ এটা আমাৰ आंसर হ'ব 8 নম্বৰটো চোৱা বন্ধুসকল
8 নম্বর দেওয়া আছে কি 99 কিলোগ্রাম অনুপাত 45 কিলোগ্রাম ইকুয়াল টু 44 টাকা অনুপাত 20 টাকা। সো আমি 99 কিলোগ্রাম আৰু 45 কিলোগ্রামৰ অনুপাতটো উলিয়াই ল'ম। প্ৰথমতে ভগ্নাংশত লিখি ল'ম 99/45। 99ক আমি 3ৰে ডিভাইড দিম। 3ৰে ডিভাইড দিলে কিমান বাৰ হ'ব? 9ক 3ৰে দিলে 3 বাৰ যাব আৰু আকৌ 9ক 3ৰে দিলে 3 বাৰ যাব, 33 হ'ব। সো ঠিক একেদৰে 3ৰে 45ক যদি আমি ডিভাইড দিওঁ 15 বাৰ যাব। 33ক আকৌ আমি 11ৰে দিব পাৰোঁ। 11ৰে যাব কিমান বাৰ? সৰি 3ৰে দিব পাৰোঁ। 3ৰে দিলে কিমান বাৰ যাব? 11 বাৰ যাব আৰু 15ক যদি আমি 3ৰে ডিভাইড দিওঁ 5 বাৰ যাব। সো ভগ্নাংশটো হ'ল 11/5। সো অনুপাতটো হ'ব 11:5। আনটো দিয়া আছে কি 44 টাকা আৰু 20 টাকা। সো ভগ্নাংশত লিখি ল'ম 44/20 আমি 2ৰে হৰণ কৰিম। 44ক 2ৰে হৰণ কৰিলে 22 বাৰ যাব আৰু 20ক যদি 2ৰে হৰণ কৰোঁ 10 বাৰ যাব। আকৌ আমি 22ক 2ৰে হৰণ কৰিম 11 বাৰ যাব। 10ক 2ৰে হৰণ কৰিলে 5 বাৰ যাব। ভগ্নাংশটো আহিল 11/5। সো অনুপাতটো হ'ব 11:5। আগৰটোতো আমি কি পাইছিলোঁ? 11:5 পাইছিলোঁ। এইটো আমি 11:5 পাইছিলোঁ। দুটা একেই, সেইকাৰণে আমি therefore লিখি দিছোঁ কি 99 কিলোগ্রাম অনুপাত 45 কিলোগ্রাম ইকুয়াল টু 45 টাকা অনুপাত 20 টাকা। এটা তো আমাক প্রশ্নতে দিয়া আছে। সো উত্তর শুদ্ধ হয়েছে। অ্যান্সার কি হবো? এটু শুদ্ধ হবো। সো এই নম্বরটো সো এই নম্বরত কি দিয়া আছে 7.5 লিটার অনুপাত 15 লিটার ইকুয়াল টু 5 কিলোগ্রাম অনুপাত 10 কিলোগ্রাম। সো এটু আমি আগত কৰি চাম। ভগ্নাংশত লিখি লৈছোঁ 7.5/15। সো ইয়াত চোৱা, ইয়াত পইণ্ট হিচাপে হৈ আছে, পইণ্টত আছে 7.5 আছে। এই পইণ্টটো যদি আমি উঠাই দিওঁ তেনেহ'লে কি হ'ব? তলত 10ৰে আমাৰ এই 15ক পূৰণ হ'ব। সো 75/15 ইনটু 10। গম পাইছে এইখিনি? এতিয়া আমি এই 15 আৰু 10 পূৰণ কৰি দিম, কিমান হ'ব? 150 হ'ব। ভগ্নাংশটো আহিল কি 75/150। এতিয়া আমি কি কৰিম? 25ৰে হৰণ কৰিম। 75ক যদি 25ৰে হৰণ কৰোঁ কিমান হ'ব? 3 হ'ব। আৰু 150ক যদি 25ৰে হৰণ কৰোঁ কি হ'ব? 6 হ'ব। 3ক আকৌ আমি 3ৰে হৰণ কৰিম, একবাৰ যাব। 6ক 3ৰে হৰণ কৰিলে 2 বাৰ যাব। ভগ্নাংশটো আহিল 1/2। অনুপাতটো হ'ব 1:2। আকৌ আমি 5 কিলোগ্রাম আৰু 10 কিলোগ্রামটো উলিয়াই ল'ম। ভগ্নাংশত লিখি লৈছোঁ 5/10। 5ক আমি 5ৰে হৰণ কৰিছিলোঁ, একবাৰ কৰিছোঁ, একবাৰ গৈছে। 10ক 5ৰে হৰণ কৰিছোঁ, 2 বাৰ গৈছে। ভগ্নাংশটো হ'ল 1/2। অনুপাতটো হ'ব 1:2। সো আগৰটোতো আমি 1:2 পাইছোঁ, ইয়াতো আমি 1:2 পাইছোঁ। সো দুটা ইকুৱেল হ'ব। সো ফাইনেলি 7.5 লিটাৰ অনুপাত 15 লিটাৰ ইকুৱেল টু 5 কিলোগ্রাম অনুপাত 10 কিলোগ্রাম। এইটোতো আমাক কোৱেশ্যনতে দিয়া আছে। সো দুটা মিলি গৈছে, সেইকাৰণে উক্তিষাৰ কি হ'ব? শুদ্ধ হ'ব। প্ৰদত্ত কোৱেশ্যনটো আমাৰ শুদ্ধ। এইখিনি এনসাৰ হ'ব। এতিয়া এক নম্বৰটো চোৱা, কি দিয়া আছে? 45 কিলোমিটাৰ 60 কিলোমিটাৰ ইকুৱেল টু 12 ঘণ্টা অনুপাত 15 ঘণ্টা। সো প্রথমতে এটো আমি উলিয়াই লম। ভগ্নাংশত লিখি লৈছোঁ 45/60। আমি 45ক 5ৰে হৰণ কৰিম, 9 বাৰ যাব। 60ক 5ৰে হৰণ কৰিলে 12 বাৰ যাব। 9ক আকৌ আমি 3ৰে হৰণ কৰিম, 3 বাৰ যাব। 12ক যদি 3ৰে হৰণ কৰোঁ 4 বাৰ যাব। সো ভগ্নাংশটো হ'ব 3/4। অনুপাতটো হ'ব 3:4। আকৌ 12 আৰু 15 ঘণ্টা এইটো আমি অনুপাত উলিয়াই চাম। 12/15 আমি 12ক আমি কিহেৰে হৰণ দিম? 3ৰে হৰণ দিম। 3ৰে হৰণ দিলে কিমান বাৰ যাব? 4 বাৰ যাব। 15ক যদি 3ৰে হৰণ কৰোঁ 5 বাৰ যাব। 3 5 গুণ 15। সো ভগ্নাংশটো আহিল 4/5। অনুপাতটো হ'ব 4:5।
সো ইয়াত পালোঁ 3:4, ইয়াত পালোঁ 4:5। এই দুটা ইকুৱেল হোৱা নাই, নট ইকুৱেল হৈছে, সেইকাৰণে উত্তিকাৰ কি হ'ব? অশুদ্ধ হ'ব। উত্তিকাৰ কি হ'ব? অশুদ্ধ হ'ব। এতিয়া জি নম্বৰটো চোৱা। এতিয়া জি নম্বৰটো চোৱা কি দি আছে? 2 ঘণ্টা অনুপাত 5 ঘণ্টা ইকুৱেল টু 8 লিটাৰ অনুপাত 20 লিটাৰ। এনসাৰ কি হ'ব? এইখিনি আমি আগত উলিয়াই ল'ম। 2 ঘণ্টা আৰু 5 ঘণ্টাটো আগত উলিয়াই ল'ম। ভগ্নাংশত লিখিলাম 2/5 ইকুৱেল টু, এইটোক আমি কটাকটি কৰিব নোৱাৰোঁ, সেইকাৰণে তেনেকৈ থাকি যাব 2:5। 8 লিটাৰ আৰু 20 লিটাৰৰটো উলিয়াই ল'ম। ভগ্নাংশত লিখিলাম 8/20। ইয়াক আমি 8ক আমি 2ৰে হৰণ কৰিম, 4 বাৰ যাব। 20ক যদি আমি 2ৰে হৰণ কৰোঁ 10 বাৰ যাব। 4ক আকৌ আমি 2ৰে হৰণ কৰিম, 2 বাৰ যাব। 10ক আমি 2ৰে হৰণ কৰিলে 5 বাৰ যাব। অনুপাতটো আহিল, ভগ্নাংশটো আহিল 2/5। সো ইকুৱেল টু 2:5। চোৱা ইয়াতো 2:5 বাহিৰ হ'ল, ইয়াতো 2:5 বাহিৰ হ'ল, দুটা সেম হৈছে। সো দুটা ইকুৱেল হৈছে। সো আমি লিখিম 2 ঘণ্টা অনুপাত 5 ঘণ্টা ইকুৱেল টু 8 লিটাৰ অনুপাত 20 লিটাৰ। সো দুটা সেম হৈছে, কোৱেশ্চনটো আৰু এইটো সেম হৈছে। সো এইটো কোৱেশ্চন কি হ'ব? শুদ্ধ হ'ব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে? লঘিষ্ঠ আকাৰলৈ নিয়া, য'ত পাৰি, যদি পাৰি আমি লঘিষ্ঠ আকাৰলৈ লৈ যাম। সো প্ৰথমতে কোৱেশ্চনটো দিয়া আছে কি? 500 অনুপাত 50। এইটো আমি ভগ্নাংশত লিখিলাম, 500 ওপৰত লিখিম আৰু 50টো তলত লিখিম। সো 0 0 কেনসেল গ'ল। 500ৰে যদি আমি 500 হৰণ কৰোঁ 1 বাৰ যাব। 50ক যদি 5ৰে হৰণ কৰোঁ 10 বাৰ যাব। সো ভগ্নাংশটো হ'ল 10/1। সো অনুপাতটো হ'ব 10:1। এটা আমাৰ হৈ গ'ল। 2 নম্বৰটো চোৱা। 2 নম্বৰটো দিয়া আছে 50 অনুপাত 500। সো ভগ্নাংশত লিখিলাম 50/500। এই 0 কেনসেল গ'ল, ওপৰত থাকিল 5। 5ক আমি 5ৰে হৰণ কৰিম, 1 বাৰ যাব। 50 থাকিল তলত, আমি 5ৰে হৰণ কৰিলে কেইবাৰ যাব? 10 বাৰ যাব। সো ভগ্নাংশটো হ'ল 1/10। অনুপাতটো হ'ব 1:10। এইটো আমাৰ এনসাৰ হ'ব। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰত কি দিয়া আছে? 10 স্কোয়ার অনুপাত 20 স্কোয়ার। সো আমি ভগ্নাংশতে লিখিলাম 10 স্কোয়ার/20 স্কোয়ার। এতিয়া চোৱা 10 স্কোয়ার মানে কি? 10 দুটা পূৰণ হৈ আছে। সো 10 × 10। আকৌ তলত দিয়া আছে 20 স্কোয়ার। 20 স্কোয়ার মানে কি? 20 দুটা পূৰণ হৈ আছে, 20 × 20। এতিয়া 10 আৰু 10 পূৰণ কৰিলে কিমান হ'ব? 100। 20 আৰু 20 পূৰণ কৰিলে কিমান হ'ব? 400। এতিয়া চোৱা ইয়াতো দুটা 0 আছে, ইয়াতো দুটা 0 আছে, তেনেহ'লে আমি কি কৰিব পাৰোঁ? কাটিব পাৰোঁ। দুটা 0 কাটি দিলোঁ। ওপৰত থাকিল 1 আৰু তলত থাকিল 4। সো ভগ্নাংশটো হ'ল 1/4। তেনেহ'লে অনুপাতটো হ'ব 1:4। এটি আমাৰ এনসাৰ হ'ব। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰত কি দিয়া আছে? 5:17। 5:17। সো আমি ভগ্নাংশত লিখিলাম 5/17। ইয়াক আমি কটাকটি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এনেকৈ থাকি যাব এইটো। 5 নম্বৰটো চোৱা। 5 নম্বৰ কি দিয়া আছে? 819 অনুপাত 1:6। এটা আমি ভগ্নাংশত লিখিলাম 819 1:6। চোৱা ইয়াক আমি 2ৰে হৰণ দিব নোৱাৰোঁ, ইয়াক আমি কিহেৰে হৰণ দিব পাৰোঁ? সো 3ৰে হৰণ দিব পাৰোঁ। 3ৰে যদি আমি হৰণ দিওঁ কেইবাৰ যাব? 273 বাৰ যাব। আকৌ 1:6ক আমি 3ৰে হৰণ দিলে কিমান বাৰ যাব? 42 বাৰ যাব। আমি 273ক আকৌ 3ৰে হৰণ দিম, 91 বাৰ যাব। 4টোক 3ৰে হৰণ দিলে কেইবাৰ যাব? 14 বাৰ যাব। এতিয়া 91ক আমি কিহেৰে হৰণ দিম? হাতেৰে হৰণ দিম। হাতেৰে হৰণ দিলে 13 বাৰ যাব। 14ক যদি হাতেৰে হৰণ দিওঁ কিমান বাৰ যাব? 2 বাৰ যাব। ফাইনেলি ভগ্নাংশটো আহিল কিমান বাৰ? কিমান আহিল? 13/2। সো অনুপাতটো হ'ব 13:2। এটি আমাৰ এনসাৰ হ'ব। এতিয়া চোৱা 6 নম্বৰটো কি দিয়া আছে? 128 অনুপাত 8।
এইটো আমি আগৰ দৰে ভগ্নাংশত লিখিলাম 128/8 সো আমি কি কৰিম 2 ৰে হৰণ কৰিম 8ক যদি আমি 2 ৰে হৰণ কৰোঁ কিমান বাৰ যাব 4 বাৰ যাব আৰু 128ক যদি আমি 2 ৰে হৰণ কৰোঁ কিমান বাৰ যাব 4 বাৰ যাব আকৌ আমি 2 ৰে হৰণ 4 ৰে হৰণ কৰিম 4 ৰে হৰণ কৰিলে 1 বাৰ যাব 4ক যদি 4 ৰে হৰণ কৰোঁ কিমান বাৰ যাব 16 বাৰ যাব সো অনুপাতটো আহিল 16/1 ভগ্নাংশটো আহিল 16/1 অনুপাতটো হ'ব 16:1 এইটোই আমাৰ এনসার হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো পৰৱৰ্তী প্ৰশ্ন হল 5 নম্বৰ কি দিয়া আছে যে তলৰ অনুপাতৰ প্ৰত্যেকৰে তিনিটাকৈ সমতুল্য অনুপাত উলিওৱা তলত কোশ্চেনবোৰৰ কি কৈছে তিনিটাকৈ সমতুল্য অনুপাত উলিয়াবলৈ কৈছে সো আমি যদি সমতুল্য অনুপাত উলিয়াবলৈ যাওঁ তেনেহলে আমাক কি কৰিব লাগিব ধৰা এটা এক্সাম্পল লও এক্সাম্পল 2:3 2/3 প্ৰথমতে জানিব লাগিব এইটো কি পদ কয় আৰু এইটো কি পদ কয় ওপৰটো কি কয় পূৰ্ব পদ কয় আৰু এই তলৰটো কি কয় উত্তৰ পদ সো আমাক কি কৰিব লাগিব যদি আমি সমতুল্য অনুপাত উলিয়াবলৈ চাওঁ তেনেহলে তলৰটো মানে উত্তৰ পদক আৰু পূৰ্ব পদক কি কৰিব লাগিব একে সংখ্যাৰে পূৰণ কৰিব লাগিব একে সংখ্যাৰে পূৰণ কৰিলে যেটো হ'ব হেতু আমাৰ সমতুল্য অনুপাত হ'ব সো 1 নম্বৰ কোশ্চেনলৈ আগবাঢ়ো চোৱা কোশ্চেনটোত কি দিয়া আছে 500:50 সো এটো আমি ভগ্নাংশত লিখি লৈছো এইখিনি এতিয়া আমি কি কৰিম 2 ৰে পূৰণ কৰিম তলতো 2 ৰে পূৰণ কৰিম ওপৰতো 2 ৰে পূৰণ কৰিম এটা আমি পূৰণ কৰি দিছো সো পূৰণ কৰিলে 500 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 1000 হ'ব 50 আৰু 2 পূৰণ কৰিলে 100 হ'ব সো আমাৰ অনুপাতটো কি হ'ব 1000:100 ঠিক সেইদৰে আমি অইন এটা অনুপাত উলিয়াইলাম যেহেতু আমাক কোশ্চেনত তিনিটাকৈ অনুপাত উলিয়াবলৈ কৈছে সো 500/50 ইকুয়াল টু ইয়াত আমি কিহেৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিলে ওপৰটো হ'ব 1500 আৰু তলৰটো হ'ব 150 সো অনুপাতটো হ'ব 1500:150 এতিয়া আৰু এটা সমতুল্য অনুপাত উলিয়াইলাম এতিয়া আমি কি কৰিম 4 ৰে পূৰণ কৰিম 4 ৰে পূৰণ কৰিলে ওপৰত হ'ব 2000 তলত হ'ব 200 সো অনুপাতটো হ'ব 2000:200 এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰত কি দিয়া আছে 50:500 ঠিক আগৰ দৰে কৰিম আমি আগত ভগ্নাংশ হিচাপে লৈ লম 50:500 সো ইকুয়াল টু এই 2 এটো আমি 2 ৰে পূৰণ কৰিম তলত আৰু ওপৰত 2 ৰে পূৰণ কৰিম 50 যদি আমি 2 ৰে পূৰণ কৰোঁ কিমান হ'ব 100 হ'ব আৰু 500 যদি আমি 2 ৰে পূৰণ কৰোঁ 1000 হ'ব সো আমাৰ অনুপাতটো হ'ব 100:1000 ঠিক সেইদৰে আমি অইন এটা সমতুল্য অনুপাত উলিয়াইলাম এটা আমি কি কৰিম 3 ৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিলে ওপৰত হ'ব 150 আৰু তলত হ'ব 1500 সো অনুপাতটো হ'ব 150:1500 সো আৰু এটা অনুপাত উলিয়াইলাম এতিয়া আমি 4 ৰে পূৰণ কৰিম 4 ৰে পূৰণ কৰিলে 50 আৰু 4 পূৰণ কৰিলে 200 হ'ব আৰু 500 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 2000 হ'ব সো অনুপাতটো হ'ব 200:2000 এটি আমাৰ উত্তৰ এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত কি দিয়া আছে 10^2:20 সো এটোক আমি ভগ্নাংশত লিখিলাম 10^2/20 এতিয়া চোৱা 10² মানে কি 10 দুটা পূৰণ হৈ আছে সো 10 × 10 হিচাপে লিখিম তাৰ পিছত চোৱা 20² মানে কি
20 দুটা পূরণ হয়ে আছে সো 20 × 20 হিসাবে লিখিলাম সো দুটা পূরণ করে দিম 100 হব আর 20 আর 20 পূরণ করে দিলে 40 হব সরি এতিয়া 10 আর 10 পূরণ করে দিলে 100 হব 20 আর 20 পূরণ করে দিলে 40 হব 400 হব সো আমি ঠিক এইদৰে আমি সমতুল অনুপাত উলিয়াই যাম ভগ্নাংশত লিখিলাম 100/400 সো এতিয়া আমি দ্বিতীয় ফালে যে পূর্বপদ আর উত্তর পদক আমি কি করিম 2 এৰে হৰণ কৰিম 100 এর লগত 2 পূরণ করিম 400 এর লগত 2 পূরণ করিম সো এটু আমার কি হবো 200 হবো তলটো আমার কি হবো 800 হবো সো অনুপাতটো হবো 200 অনুপাত 800 ঠিক আগৰ দৰে কি কৰিম আমি এতিয়া আমি 3 এৰে পূরণ কৰিম 3 এৰে যদি পূরণ করো উপৰত হবো 300 তলত হবো 1200 অনুপাতটো হবো 300 অনুপাত 1200 এতিয়া আমি কি কৰিম 4 এৰে পূরণ কৰিম 4 এৰে পূরণ করলে কি হবো উপরটো হবো 400 তলটো হবো 1600 অনুপাতটো হবো 400 অনুপাত 1600 আমার তিনটা সমতুল্য অনুপাত বাহির হল এইটো এটা বাহির হল এইটো এটা বাহির হল এইটো এটা বাহির হল এইখিনি আমার অ্যান্সার হবো সো এতিয়া 4 নম্বরটা চোৱা 4 নম্বর কি দিয়া আছে 5 অনুপাত 17 সো 5/17 ভগ্নাংশত লিখিলাম তাৰপিছত আমি 2 এৰে পূৰণ কৰিম ওপৰতো 2 এৰে পূৰণ কৰিম তলতো 2 এৰে পূৰণ কৰিম সো 5 × 2 কৰিলে কিমান হ'ব 10 হ'ব আৰু 17 × 2 পূৰণ কৰিলে কিমান হ'ব 34 হ'ব সো অনুপাতটো হ'ব 10 অনুপাত 34 আকৌ আমি কৰিম 5/17 সো এতিয়া আমি কি কৰিম 3 এৰে পূৰণ কৰিম 5 ৰ লগত 3 এৰে পূৰণ কৰিম কিমান হ'ব 15 হ'ব আৰু 17 × 3 কৰিম কিমান হ'ব 51 হ'ব equal to 15 অনুপাত 51 সো আকৌ কি কৰিম আমি 4 এৰে পূৰণ কৰিম 4 এৰে পূৰণ কৰিলে কিমান হ'ব ওপৰত হ'ব 20 তলত হ'ব 68 সো অনুপাতটো হ'ব কি হ'ব 20 অনুপাত 68 এটি আমার অ্যান্সার সো ছাত্রছাত্রীসকল আজি আমার সমাধান করা এইখিনি আছিল সো পরবর্তী ভিডিওতে আমি তলৰ প্ৰশ্নবিলাক আমি সমাধান কৰিম সো যদি তোমালোকে চাব বিচাৰা তেনেহলে ভিডিও ডেসক্ৰিপশনত লিংক দিয়া থাকিব তাৰ পৰা চাব পাৰিবা সো বন্ধুসকল এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ।